যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 22 ছেপ্টেম্বৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যুৱ নেতৃত্ব সমাৰোহ 2024ত নেতৃত্ব নিৰ্মাণৰ কৌশলী বক্তৃতা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ শেহতীয়া স্থিতিয়ে তিনিখন সত্ৰত আয়োজন কৰা ভিন্ন ভিন্ন বিষয়ত বক্তাসকলে নিজৰ বক্তৃতা প্ৰদান কৰে। অসমৰ অৰ্থনৈতিক সবলীকৰণত যুৱ প্ৰজন্মৰ ভূমিকা আৰু কৰণীয় বক্তা যোৰহাট ডক্টৰ প্ৰদীপ নেওগ, লোককৃষ্টিৰ গৱেষক আৰু লেখক। অৱসৰপ্ৰাপ্ত সঞ্চালক সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠান উত্তৰ পূব ভাৰত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰ ডিব্ৰুগড় হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য বৈজ্ঞানিক পৰামৰ্শদাতা ভাৰতীয় কৃষি অনুসন্ধান সংস্থা প্ৰায়োগিক প্ৰযুক্তি অনুসন্ধান প্ৰতিষ্ঠান গুৱাহাটী অসমৰ ভাষা সংস্কৃতি শিল্পকলা পৰম্পৰাৰ সংৰক্ষণ আৰু যুৱ প্ৰজন্মৰ ভূমিকা বক্তা যোৰহাট ডক্টৰ ননীগোপাল মহন্ত উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় ডক্টৰ সমুদ্ৰ গুপ্ত কাশ্যপ উপাচাৰ্য নাগালেণ্ড বিশ্ববিদ্যালয়। বিশ্বৰ বৰ্তমান প্ৰেক্ষাপটত ভাৰতৰ ভূমিকা বক্তা যোৰহাট সৌম্যদীপ দত্ত বিশিষ্ট প্ৰকৃতিবিদ তথা লেখক ডিব্ৰুগড় ডক্টৰ সৌমিত পূজাৰী অধ্যক্ষ যোৰহাট মহাবিদ্যালয় এনেধৰণৰ অনুষ্ঠান আয়োজনৰ প্ৰয়োজনীয়তাত উপস্থিত সকলোৱে অনুভৱ কৰি নিজৰ মন্তব্য আগবঢ়ায়। আমি আসলে যুৱ নেতৃত্ব বা নেতৃত্ব বুলি ক'লে আমি বহুতৰ মনত অকল এটাই প্ৰশ্ন আছে যে অকল ৰাজনৈতিক ক্ষেত্ৰত হৈ যায়। আচলতে সামাজিক উৎকৰ্ষৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰ আছে। কৃষি ক্ষেত্ৰ হ'ব পাৰে, স্পৰ্টছত হ'ব পাৰে, সাংস্কৃতিকভাৱে হ'ব পাৰে, পলিটিকেলিও হ'ব পাৰে, আধ্যাত্মিকভাৱেও হ'ব পাৰে। আচলতে নেতৃত্ব বুলি ক'লে আমাৰ নিজৰ পৰিয়ালৰ পৰা প্ৰথম আৰম্ভ হয়। আমাৰ যেতিয়া এটা পৰিয়ালত এজন ব্যক্তিয়ে সুন্দৰভাৱে যদি নেতৃত্বৰে পৰিয়ালৰ প্ৰত্যেকজনক লৈ যাব পাৰে, প্ৰত্যেকজনক একজন মানুহ হিচাপে আমাৰ সমাজত গঢ়ি তুলিব পাৰে। গতিকে ব্যক্তি নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া সেইটোৱে আমাৰ বৰ্তমানৰ সমাজখনৰ কাৰণে আটাইতকৈ জৰুৰী। বিশেষকৈ আমাৰ যি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্যই আছিলে যে আমাৰ যি প্ৰথম আমাৰ যি পুৰাতন ভাৰতীয় সংস্কৃতি, আমাৰ বিভিন্ন সাংস্কৃতিক উপাদানবিলাক যিবিলাক বিলুপ্ত হৈছে আৰু সেই সকলোবিলাক নৱপ্ৰজন্মৰ মাজলৈ লৈ অহাৰ উদ্দেশ্য আগত ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্য আমি কৰি আহিছিলোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি যুৱ নেতৃত্বৰ যিটো সমাৰোহৰ আয়োজন কৰিছিলোঁ যে যাতে যিসকল উঠি অহা প্ৰজন্মই যাতে নিজৰ ক্ষেত্ৰত একোজন প্ৰথমতে ব্যক্তি নিৰ্মাণ হ'ব লাগিব। নেতা আৰু নেতৃত্ব আৰু নেতা এটা মুদ্ৰাৰ এপিঠি সিপিঠি। গতিকে নেতৃত্ব কেন্দ্ৰিক যেতিয়া এজন ব্যক্তি এটা প্ৰক্ৰিয়াৰ মাজেদি যেতিয়া নিজৰ ব্যক্তিত্ব বিকাশ গঠন কৰিব, গতিকে আহিবলগীয়া দিনবিলাকত যেতিয়া নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব, যাতে প্ৰত্যেকেই নিজৰ ক্ষেত্ৰত নিজকে ভাল নেতৃত্ব হিচাপে যোগ্যৱান হিচাপে গঢ়ি তুলিব পাৰে। তাৰ লগত সংগতি ৰাখি আমি যাতে তেওঁলোকক মটিভেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ লগত আদান প্ৰদান কৰিবৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক প্ৰত্যেক বছৰে আমি আমন্ত্ৰণ কৰি আনো। আৰু আমাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন হৈছিলে এইবাৰ আমাৰ বাবে সৌভাগ্যৰ কথা। প্ৰথমবাৰৰ বাবে আমি আজিৰ দিনটোতে বিশেষকৈ ডিব্ৰুগড় জিলা আৰু যোৰহাট জিলাত আমি আৰম্ভ কৰিছোঁ। মোৰ লগত উপস্থিত আছে আমাৰ দীপক নাথ ডাঙৰীয়া যোৰহাটৰ সভাপতি, আৰু আশীষ শইকীয়া আছে তেওঁ সাধাৰণ সম্পাদক হিচাপে, আৰু মই প্ৰভাৰী হিচাপে আছোঁ যোৰহাটৰ মাজুলী। গতিকে আমাৰ বাবে অতি সৌভাগ্যৰ কথা যে আমি ডিষ্ট্ৰিক্ট ৱাইজ সেইকাৰণে আহিছোঁ যে জিলা পৰ্যায়ত আজি গুৱাহাটীত যদি আমি চেণ্ট্ৰেলি কৰোঁ তাৰমানে চহৰৰ পৰা গোটেইখিনি যোৱাটো সম্ভৱ নহ'ব পাৰে। গতিকে আজি আমাৰ বাবে অতি সৌভাগ্যৰ কথা যে 500ৰো অধিক ছাত্ৰ ছাত্ৰী যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয় বিভিন্ন মহাবিদ্যালয়ৰ পৰা তেখেতসকলে আহি আমাৰ আজি অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত
তেখেতসকলৰ যি অৱদান আগবঢ়ালে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ যোৰহাট জিলাৰ প্ৰভাৰী ডাঙৰীয়া ভগত প্ৰীতম দত্তই কৈছে যে নেতৃত্ব মানে অকল এনে নহয় যে নেতা হ'লে নেতৃত্ব এটা মুদ্ৰা ইপিঠি সিপিঠি। নেতৃত্ব আমি প্ৰত্যেকটো ক্ষেত্ৰতে বহন কৰিব লাগে। আমাৰ যদি গাঁও অঞ্চলত এখন সভা ভাওনা হয় তাতো এজন নেতৃত্ব লাগে। আমাৰ যদি এখন খেল হয় তাতো এজন নেতৃত্ব লাগে, বা এখন ঘৰৰ এখন বিয়াও যেতিয়া পাতে তাতো এজনৰ নেতৃত্ব থাকে। সেই নেতৃত্ব তেনেকৈ লাহে লাহে আগবাঢ়ি গৈ এখন সমাজক নেতৃত্ব কৰা, এখন দেশক নেতৃত্ব কৰাৰ প্ৰত্যেকজন যুৱ আমাৰ প্ৰতিভাৰ তেওঁলোকৰ আছে, তেওঁলোকৰ সামৰ্থ্য আছে, আৰু সেইখিনি তেওঁলোকক এতিয়াৰ পৰাই তেওঁলোকক আমি আগবঢ়াই নিবৰ ক্ষেত্ৰত আমি কিছু পদক্ষেপ লৈছোঁ। আৰু প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ এইটো সৌভাগ্য যে আমাৰ যি অনুষ্ঠান আগতে গুৱাহাটীত হৈছিলে, এইবাৰ আমাৰ জিলাই জিলাই হৈছে আজিৰ 1 তাৰিখত। গতিকে আমি আশা কৰিছোঁ আমি যিসকল আমাৰ ব্যক্তি আহিছে, ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া আহিছিলে, আমাৰ সৌম্যদীপ্ত দত্ত ডাঙৰীয়া আহিছে, আৰু সুদৰ্শন ঠাকুৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। সকলোৱে অতি সুন্দৰকৈ কথাখিনি কৈছে আৰু আমি সঁচাকৈ ভাল লাগিছে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।